পাপাই দাদাই কৈছে মই বোলে পাপাক খানাত থৈছোঁ বুলি নকবি নহবা বোলে আমি ফচি যাম বোলে পিছত বোলে আমি ফচি যাম পিছত কি হ'ব মানুহ মাতিব লওঁতে আইতাই যে মাতিব দিয়া নাছিলে সেইটো আৰু মই কান্দি কান্দি চিঞৰিছোঁ আইতাই কৈছে বোলে চিঞৰিছে নাকান্দিবি বোলে ৰাইজৰ মানুহে শুনিলে পিছে আমি ফচিম বুলি তেতিয়া মাৰি পুতি থম বুলি ভাবিছিলে ৰাতিহে আহিছে মাৰি পেলাই ক'ত গৈছে সেইটো কওক ন্যায়টো লাগিব ভাই প্ৰশাসনৰ সাহায্য কৰিছোঁ মাৰি পেলাই ক'ত গৈছে মোক একো নালাগে বাইদেউ মোৰ নিজৰ বাইজনীৰ কাৰণে এজনীয়ে বাই মোৰ কোনো নাই মাৰি পেলাই ল'ৰাও নাই কোনোৱে নাই অকল মোৰ বাই আৰু মই এটা বৰ এটা কৰুণ এটা মৃত্যু বুলি ক'ব লাগিব কাৰণ যোৱাকালি ৰিংকু ফুকনে তেওঁ নিজৰ পত্নীক এখন দায়েৰে কাটি হত্যা কৰিলে আৰু হত্যা কৰাৰ পিছত প্ৰায় ৰাতি 12:20 মান বজাত তেওঁ দেৰগাঁও থানাত গৈ তেওঁ চাৰেণ্ডাৰ কৰিলে তাৰপাছতে তেওঁক এৰেষ্ট কৰা হ'ল আৰু ৰাতিৰ ভিতৰতে এই আমাৰ ক্ৰাইম চিন প্ৰিজাৰ্ভেশ্যন লগতে ক্ৰাইম চিন অফিচাৰ আমাৰ ফৰেঞ্চিকৰ যিটো নিয়ম মতে আৰু আমাৰ CDSP OC সকলো আহিলে আহি ঘটনা তদন্ত কৰিলে আজি ৰাতিপুৱা ইনকুৱেষ্ট মেজিষ্ট্ৰেটে কৰিলে আৰু তাৰ পাছতে ডেড বডি পোষ্টমৰ্টেমৰ কাৰণে SKK চিভিল হস্পিটেল গুৱাহাটীলৈ গোলাঘাটলৈ পঠোৱা হ'ল আৰু পোষ্টমৰ্টেমৰ পিছতে মৃতকৰ ভাতৃক মৃতদেহটো হেণ্ডঅভাৰ কৰা হ'ল হেণ্ডঅভাৰ কৰাৰ পাছতে তেওঁলোক অলপ আৱেগিক হৈ পৰিলে আৰু প্ৰায় 40-50জনমান মানুহ গাঁৱৰ পৰা ইয়ালৈ য'ত হত্যাকাণ্ডটো হৈছিলে ৰিংকু ফুকনৰ ঘৰলৈ তেওঁলোকে লৈ আনিলে আৰু তেওঁলোকে ভাবিছিল যে ইয়াতে সৎকাৰ কৰিব আৰু সেই সময়তে আমাৰ আৰক্ষী আৰু মেজিষ্ট্ৰেটৰ দল আহি ইয়াত পালেহি আৰু গাঁৱৰ মানুহৰ লগতো কথা পতা হ'ল যে তেখেতসকলক বুজোৱা হ'ল যে এইখন ঠাই একচুৱেলি ঘৰৰ চোতালত যদি সৎকাৰ কৰে সেইটো বৰ মানে ভাল নহ'ব আৰু ঘৰটো জ্বলি যোৱাৰ চান্স থাকে আৰু আমি মৃতকৰ প্ৰতি সন্মান ৰক্ষা কৰি পেলাই যিটো আমাৰ ধৰ্মীয় নিয়ম ৰীতি নিয়ম সেইমতে কৰিব লাগে বুলি অনুৰোধ জনোৱা হৈছিলে আৰু ঘৰৰ মানুহেও তেওঁলোকক পিছফালে বাৰীৰ পিছফালে এটুকুৰা জেগা দেখুৱাই দিছিলে কিন্তু তেওঁলোকে মান্তি হোৱা নাছিলে পিছত আমাৰ জিলা আয়ুক্ত আৰু আমি আহি পালোঁ মেজিষ্ট্ৰেটো প্ৰায় 4-5গৰাকী আমাৰ 2জন এডিশ্যনেল SP লগতে 3খনকৈ থানাৰ OC আমি গোটেইখিনি আহিলোঁ যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এতিয়া তেওঁলোকে মানি লৈছে এতিয়া তেওঁলোকে গোলাঘাটত হয়তো মৃতদেহ লৈ গৈছে এতিয়া আৰু তাতে মানে সৎকাৰ কৰিব তদন্তৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যনৰ নিয়ম হিচাপে আমি ষ্ট্ৰিক্টলি কৰিম যাতে দোষীয়ে শাস্তি পায় আৰু আমি ফাষ্ট ট্ৰেক এইটো কোৰ্টৰো ব্যৱস্থা কৰিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিম ছাৰ যিহেতু সন্তানকেইটাও চৰকাৰী নিয়ম আছে আপোনাৰ চাইল্ড ৱেলফেয়াৰৰ যি নিয়ম আছে CWC নিয়ম মতে তেওঁলোকে চৰকাৰী নিয়ম নীতিভাৱে যিখিনি পাব সেইখিনিতো পাবই তাৰোপৰি জিলা আয়ুক্ত মহোদয়ে অলৰেডি তেখেতসকলক জনাইছে যে তাৰোপৰি যিখিনি আৰু এক্সট্ৰা লাগে তেওঁ সেইখিনি গোটেইখিনি ব্যৱস্থা কৰিব সন্তানটো কাৰ লগত ৰখা হৈছে এতিয়া ছোৱালীজনীটো এইটো মামাকৰ লগতে গৈছে ল'ৰাটো সৰু ল'ৰা জ্বৰ উঠি আছে আমি এতিয়া এইমাত্ৰ চাই আহিলোঁ আইতাকৰ লগতে আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত